নাজিৰাৰ চানবছাস্থিত এই স্থানত 2024 চনৰ মাৰ্চ মাহত ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্প যি প্ৰচেছিং প্লেণ্টটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু উদ্বোধন কৰা হৈছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্বোধন কৰিছিল আৰু এই ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্পটোৰ জৰিয়তে সমগ্ৰ উত্তৰ পূবতে নহয় বিদেশলৈও গাহৰি মাংস ৰপ্তানিৰ যি প্ৰকল্প প্ৰস্তুত কৰিছিল, আজি সেই প্ৰশাসনত পৰিণত হৈছে। 11.44 কোটি অৰ্থ সাহায্যত নিৰ্মাণ কৰা এই প্ৰকল্প আজি ফ্লপশ্ব'ত পৰিণত হৈছে। এয়া তলামৰা গেটত আজি এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো এই প্ৰকল্পটোৰ পৰা কোনো স্থায়ী মাংস প্ৰস্তুত কৰা বা মাংস প্ৰেৰণ কৰা কোনো কাৰ্যক্ৰম হৈ নুঠিল আৰু এই প্ৰকল্পটো এনেদৰে পৰি থকাৰ ফলত বহু যন্ত্ৰপাতি বা সা সামগ্ৰী চুৰ হৈ যোৱা পৰিলক্ষিত হৈছে। কোনো চোৰে চুৰি কৰি লৈ গৈছে। এনেদৰে যদি বছৰ বছৰ ধৰি পৰি থাকিবলৈ হয় তেনেহ'লে এনেকৈ 100 কোটি টকা খৰচ কৰি বা 11.44 কোটি টকা খৰচ কৰি যি প্ৰকল্প নিৰ্মাণ কৰিলে তাৰ ফল স্থানীয় ৰাইজ তথা অসমবাসীয়ে আজি পৰ্যন্ত পাবলৈ সক্ষম নহ'ল। অসমৰ চৰকাৰে উদ্যোগীকৰণ নীতিৰ জৰিয়তে বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰিছে যদিও এই প্ৰকল্পসমূহে কি ফল দেখুৱাইছে বা ইয়াৰ ফলাফল কেনেকুৱা সেই সহজে অনুমেয় নাজিৰা এই চানবছাস্থিত প্ৰকল্পটো এতিয়া ফ্লপশ্ব'ত পৰিণত হৈছে। তেনেদৰে অসমৰ কিমান প্ৰকল্প এনেদৰে পৰি আছে তাৰ সহজে অনুমেয় কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন বা দল সংগঠনৰ কোনো ভূমিকা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই বা তেওঁলোকে কেনেকৈ কি মত প্ৰকাশ কৰে আৰু এইধৰণে 11.44 কোটি টকাৰ অৰ্থ সাহায্য এই প্ৰকল্প যদি ফ্লপশ্ব'ত পৰিণত হয়, এই অসম চৰকাৰ নহয় সমগ্ৰ ৰাইজৰ ধন এনেদৰে অবাবত নষ্ট হোৱাৰ নিচিনা হ'ব ধৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সকলোৱে দাবী কৰিছে। দুঃখজনক আৰু পৰিতাপৰ বিষয়ে আমি প্ৰত্যেকটো মুহূৰ্তত আমি দাবী কৰি আহিছোঁ যে অসমৰ গাঁৱে ভূঞে প্ৰান্তে সকলো গ্ৰাম্য অৰ্থনীতিটো যাতে আগবাঢ়ি যাওক, সকলো শ্ৰেণীৰ মানুহৰ উন্নতিৰ ক্ষেত্ৰত জখলাখনত আগবাঢ়ি যাওক, আমি সদায় সেইটো কামনা কৰোঁ, সদায় চৰকাৰক আমি দৃষ্টিগোচৰ কৰাই আহিছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো নাজিৰা চানবছাস্থিত যিটো গাহৰি ৰপ্তানি আৰু আমদানি যিটো প্ৰকল্প 11 কোটি টকা দি ব্যয়েৰে তেওঁলোকে নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰা প্ৰকল্পটো লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণ 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰতুল বৰা ডাঙৰীয়া বিভিন্ন ধৰণৰ মন্ত্ৰী সাংসদসকল আহি তপন কুমাৰ গগৈ সকলো আহি তেওঁলোকে উদ্বোধন কৰি গ'ল। কিন্তু উদ্বোধন কৰি থৈ গ'ল, কিন্তু আজি পৰ্যন্ত সেই সংসাধন কেন্দ্ৰটো কোনো ধৰণৰ তাত এটা গাহৰিও তেওঁলোকে কিন্তু ৰপ্তানি আমদানিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বৰঞ্চ কিন্তু সেইটো এটা মস্ত এটা প্ৰকাণ্ড তলা তাত ওলমি থকা পৰিলক্ষিত হয় আৰু সেই সামগ্ৰী যিবোৰ সামগ্ৰী আছে সামগ্ৰীবোৰ জহি হৈ যোৱাৰ লগতে কেইবাবাৰো তাত কিন্তু চোৰৰ উপদ্ৰৱো হৈছে। আমি তাৰ ক্ষেত্ৰত কিন্তু সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনকো দৃষ্টিগোচৰ কৰাই আহিছোঁ। আমি বিচাৰিছোঁ যে এনেধৰণে ৰাইজৰ টকা অপব্যৱহাৰ কৰি যাতে কেৱল নিৰ্বাচনী গণ্ডি সময়খন পাৰ কৰি তাত নিৰ্বাচনী জয়ী হোৱা এটা যদি ব্যৱস্থা কৰিব বিচাৰিছে তেতিয়াহ'লে ৰাইজে সদায় চাই আছে। সেইকাৰণে আমি বিচাৰিছোঁ এই ৰাইজৰ টকা, এই 11 কোটি টকা কোনোবা ব্যক্তিগত টকা নহয়, এইটো সম্পূৰ্ণ ৰাইজৰ টকা। এই ৰাইজৰ টকাটো অপচয় কৰাৰ ক্ষেত্ৰত বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে সেই প্ৰকল্পটো পুনৰ উজ্জীৱিত কৰি যাতে তাত মানুহক সংস্থাপন দিয়াৰ লগতে যিটো আমদানি ৰপ্তানিৰ কথা কৈছিলে, দেশলৈ ৰাজ্যলৈ যোৱাৰ কথা কৈছিল, সেই কামসমূহ সম্পূৰ্ণ দ্ৰুতগতিত চলাবৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ।